হাই ফ্ৰেন্ডছ পুনৰ এটা জব আপডেট ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো পুনৰ কেইটামান নতুন প্ৰাইভেট জবৰ আপডেট লৈ আহিছো গতিকে ভিডিঅ'টো কোনো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব তাৰ বাবে আপোনালোকে আহিব লাগিব গুগল বা আপোনালোকৰ ক্ৰোমত ইয়াতে আহি আপোনালোকে টাইপ কৰিব লাগিব assam job career.in বুলি সাৰ্চ কৰিব লাগিব সাৰ্চ কৰাৰ লগে লগে আমাৰ যোনটো ৱেবসাইট আছে জবৰ আপডেট সমূহ আপোনালোকক দি থাকো সেই ৱেবসাইটটো এনেদৰে আহি যাব ইয়াতে আপোনালোকে যোনটো ফাৰ্স্ট লাইনত দেখিছে তাতে আপোনালোকে ক্লিক কৰি পেলাই আপোনালোকে আমাৰ ৱেবসাইটত আহিব পাৰিব ৱেবসাইটত আহি তো ইয়াতে সকলোবোৰ জব আপডেট পাই যাব প্ৰাইভেট জবৰ সকলোখিনি জবে ইয়াত আপডেট দিয়া হৈছে তো আজি আপোনালোকৰ কাৰণে লৈ আহিছো Purabi Dairy Recruitment 2026 Private Job in Assam 2026 Assam Private Job তো Purabi Dairy Recruitment Purabi Dairy ফালৰ পৰা পোষ্ট মুকলি কৰা হৈছে আজি যিকেইটা পোষ্ট লৈ আহিছো বহুকেইটা ভাল পোষ্ট মুকলি কৰা হৈছে যিসকল ইন্টাৰেষ্টেড হয় বা যিসকলে প্ৰাইভেট সেক্টৰত জব বিচাৰি আছে আপোনালোকে যদি আগ্ৰহী হয় এই পোষ্ট কেইটাৰ কাৰণে আবেদন কৰি ল'ব পাৰিব আজি এক নম্বৰ পোষ্টটো মুকলি কৰিছে Purabi Dairy Recruitment 2026 Assistant Sales and Distribution Post তে পোষ্টটো মুকলি কৰা হৈছে Purabi Dairy ফালৰ পৰা এসিস্ট্যান্টৰ বিভাগত Sales and Distribution পোষ্টৰ আন্ডাৰত West Assam Milk Producer Cooperative Union Limitedৰ আন্ডাৰত এই পোষ্টটো মুকলি কৰা হৈছে তো ইয়াতে গুটি ডিটেইলছ খিনি দিয়া হৈছে পোষ্টৰ কাৰণে কেনেকুৱা ধৰণৰ কি শিক্ষাগত অৰ্হতা লাগিব এক্সপেৰিয়েন্স কি লাগিব দৰমহা কিমান টকা দিয়া হয় তো সকলোখিনি ইয়াতে মেনশন কৰা হৈছে লগতে কেনেকৈ আবেদন কৰিব লাগিব এই গুটিখিনি ইয়াতে মেনশন কৰি দিয়া হৈছে মই আপোনালোকক ভিডিঅ'ত দেখাই দিম কেনেকৈ আপোনালোকে এই Purabi Dairy ৰিক্ৰুটমেন্টৰ কাৰণে আবেদন কৰিব পাৰিব তাৰ বাবে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাই থাকিব কোনো স্কিপ নকৰাকৈ যদি আপোনালোকে স্কিপ কৰি ভিডিঅ'টো চাই যেতিয়া মই এপ্লাই কৰা প্ৰচেছটো আপোনালোকক দেখাম আপোনালোকে যদি তাৰ কিছুমান পইণ্ট মিছ কৰি দিয়ে স্কিপ কৰোতে তো পিছত আপোনালোকে এপ্লাই কৰোতে অসুবিধাৰ সন্মুখীন হ'ব পাৰে তো ইয়াতে এসিস্ট্যান্ট সেলস এন্ড ডিস্ট্ৰিবিউশনৰ বিভাগত পোষ্ট মুকলি কৰা হৈছে জব লোকেশন সমূহ হৈছে গুৱাহাটী নগাঁও আৰু বঙাইগাঁও তো এই তিনটা লোকেশনত পোষ্টটো মুকলি কৰা হৈছে বয়সৰ সীমা এজ সোল নট এবভ 30 এজ 30 বছৰতকৈ অধিক হ'ব নোৱাৰিব তো 30 বছৰ তলৰ যিসকল ক্যান্ডিডেট তেওঁলোকে এই পোষ্টৰ কাৰণে আবেদন কৰি ল'ব পাৰিব জবটো কৰাৰ বাবে আপোনালোকক দৰমহা দিয়া হ'ব 4.55 লাখ per annual income আপোনালোকৰ পাই যাব স্যালাৰি তো বছৰত আপোনালোকৰ 4,55,000 টকা per annual income আপোনালোকৰ হৈ যাব ইয়াৰ লগতে PF provident fund যোনটো ইনস্যুৰেন্স হয় সেই ইনস্যুৰেন্সটো দিয়া হ'ব and other contribution তো ইয়াৰ লগতে বাকি যিসমূহ ফেসিলিটি আপোনালোকে পাব লগিয়া তো গুটেখিনি আপোনালোকক দিয়া হ'ব কোৱালিফিকেশন আৰু এক্সপেৰিয়েন্সৰ ওপৰত ডিপেন্ড কৰিব আপোনালোকৰ স্যালাৰিটো শিক্ষাগত অৰ্হতা লগতে এক্সপেৰিয়েন্সৰ ওপৰত ডিপেন্ড কৰি আপোনালোকক এটা যথেষ্ট পৰিমাণৰ ভাল স্যালাৰি দিয়া হ'ব শিক্ষাগত অৰ্হতা এই পোষ্টৰ কাৰণে মাষ্ট বি ফুল টাইম গ্ৰেজুৱেট ইন এনি ডিসিপ্লিন বিচৰা হৈছে তো আপোনালোকে যদি গ্ৰেজুৱেট কৰিলে এনি ডিসিপ্লিন ফুল টাইম যোন সকলে গ্ৰেজুৱেট কৰিলে তেওঁলোকে এই পোষ্টৰ কাৰণে আবেদন কৰি ল'ব পাৰিব ইয়াৰ লগতে এক্সপেৰিয়েন্স বিচাৰিছে মাষ্ট হেভ এ মিনিমাম 1 year of full time working experience in sales and distribution in dairy or FMCG only তো যিসকলৰ মিনিমাম 1 বছৰ ফুল টাইম কাম কৰা এক্সপেৰিয়েন্স আছে ডায়েৰী বা FMCG সেলস ডিস্ট্ৰিবিউশনত কাম কৰা এক্সপেৰিয়েন্স আছে তেওঁলোকে এই পোষ্টৰ কাৰণে আবেদন কৰি ল'ব পাৰিব জবটোৰ কাৰণে কেনেকুৱা ধৰণৰ কি স্কিল লাগিব ইয়াতে গুটেখিনি মেনশন কৰা হৈছে টেকনিক্যালৰ কাৰণে গুড কমিউনিকেশন স্কিল বিচৰা হৈছে লগতে মাষ্ট হেভ এ টু হুইলাৰ এণ্ড এন্ড্ৰইড মোবাইল হেণ্ডসেট এই পোষ্টৰ কাৰণে দুচকীয়া বাহন আৰু মোবাইল হেণ্ডসেট লাগিব এন্ড্ৰইড মোবাইল এটা লাগিব কম্পিউটাৰ নলেজ বিচাৰিছে ৰিপোৰ্ট অন MS Excel MS Word আৰু ৰিজাল্ট ওৰিয়েন্ট এণ্ড কমফৰ্টেবল ৱৰ্কিং ইন এ ফাষ্ট পেস অফিস এনভায়ৰনমেন্ট তো এখিনি টেকনিক্যালৰ কাৰণে স্কিল বিচাৰিছে সেকেন্ড সোশ্যাল আৰু ম্যানেজাৰিয়েলৰ কাৰণে স্কিল বিচৰা হৈছে এনালিটিক্যাল স্কিল এণ্ড টিমৱৰ্ক এণ্ড পিপল মেনেজমেন্ট স্কিল আৰু প্ৰফিচিয়েন্ট বিচৰা হৈছে ৰিড ৰাইট স্পিক ইন আসামিজ হিন্দী অসম ইংলিশ এনি টু ইজ পাস তো এটা যিকিটা ল্যাঙ্গুৱেজ মেনশন কৰা হৈছে অসমীয়া হিন্দী ইংৰাজী এই ল্যাঙ্গুৱেজ কেটাৰ ভিতৰত যিকোনো দুটা ল্যাঙ্গুৱেজ আপোনালোকে লিখিব পৰা ক'ব পৰা আৰু পঢ়িব পৰা হ'ব লাগিব তো এখিনি আপোনালোকৰ স্কিল বিচৰা হৈছে গুটেখিনি ভালদৰে বা চাই ল'ব ধুনিয়াকৈ যিসকল এলিজিবল হয় তেওঁলোকে আবেদন কৰি ল'ব পাৰিব
এতিয়া আপোনালোকে এই পোষ্টটোৰ কাৰণে কেনেকৈ আবেদন কৰিব পাৰিব তো আবেদন কৰিবৰ কাৰণে ইয়াতে লিংকসমূহ দিয়া হৈছে যেনেকৈ অনলাইন এপ্লিকেশ্যন ফৰ্ম তো আপোনালোকে অনলাইন কেনেকৈ আবেদন কৰিব ইয়াতে ক্লিক হে অপশ্যনটোত ক্লিক কৰি ইয়াৰ কাৰণে আবেদন কৰিব পাৰিব ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত ইয়াৰ গোটেইকেইটা লিংক দিয়া থাকিব আপোনালোকে তাতে ডাইৰেক্ট ক্লিক কৰি আবেদন কৰি ল'ব পাৰিব মই আপোনালোকক অলপ দেখাই দিম কেনেকৈ আবেদন কৰিব তাৰ পিছতে আছে এডভাৰটাইজমেণ্ট ডিটেইলছ এই জবটোৰ যিটো এডভাৰটাইজমেণ্ট হয় আপোনালোকে যদি এডভাৰটাইজমেণ্ট ডিটেইলছটো চাব বিচাৰে ইয়াতে আপোনালোকে ক্লিক কৰি চাই ল'ব পাৰিব ইয়াৰ লিংকটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত দিয়া থাকিব তাৰ পিছতে আছে ইয়াৰ যোনটো অফিচিয়েল ৱেবছাইট তো পুৰবী ডায়েৰী যিটো অফিচিয়েল ৱেবছাইট হয় তাতে আপোনালোকে ক্লিক কৰিও এই পোষ্টটোৰ কাৰণে আবেদন কৰিব পাৰিব তো তিনিওটা লিংক ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত পাই যাব তো ইয়াতে আপোনালোকক প্ৰথম মই আপোনালোকক এডভাৰটাইজমেণ্ট ডিটেইলছটো আপোনালোকক দেখাই দিছোঁ ইয়াতে ক্লিক হে আপোনালোকে যেতিয়া ক্লিক কৰিব ইয়াৰ এডভাৰটাইজমেণ্ট যোনটো ডিটেইলছ আছে এনেদৰে আহি যাব ইয়াতে আপোনালোকে গোটেইখিনি ভালদৰে চাই ল'ব পাৰিব এই পোষ্টটো কেনেকুৱা ধৰণৰ কি পোষ্ট মুকলি কৰিছে তো ইয়াতে আপোনালোকে দেখিব পাৰিছে নৰ্থ ইষ্ট ডায়েৰী এণ্ড ফুডছ লিমিটেড invited online application for the following position তো পোষ্টটো মুকলি কৰা হৈছে এসিস্ট্যান্ট সেলস এণ্ড ডিস্ট্ৰিবিউশন ইয়াতে পোষ্টটোৰ নেমটো লিখা হৈছে তাৰ পিছতে আছে মোড অফ ৰিকুৱাৰমেণ্ট তো অনলাইন সাবমিশন অফ এপ্লিকেশন তো এই পোষ্টটোৰ কাৰণে আপোনালোকে অনলাইন আবেদন কৰিব পাৰিব আৰু ইয়াতে জেনেৰেল টাৰ্মছ এণ্ড কণ্ডিশ্যন গোটেইখিনি ইয়াতে দিয়া হৈছে তো আপোনালোকে চাই ল'ব পাৰিব ডাউনলোড কৰিবলৈ চাই ল'ব পাৰিব তলতে আপোনালোকক স্টাৰ্টিং ডেটটো 30 মাৰ্চতে ইয়াৰ লিংকটো দিয়া হ'ল আৰু ইয়াৰ লাষ্ট ডেটটো দিয়া হৈছে 18 এপ্ৰিললৈকে তো যিসকলে আগ্ৰহী হয় 18 এপ্ৰিলৰ আগলৈকে আবেদন কৰি ল'ব পাৰিব ইয়াতে যোনটো এপ্লাই নাও আছে ইয়াত আপোনালোকে ক্লিক কৰি এই পোষ্টটোৰ কাৰণে আবেদন কৰি ল'ব পাৰিব আৰু ইয়াৰ তলতে ডায়েৰী ফালৰ পৰা পুৰবী ডায়েৰী ফালৰ পৰা বেলেগ যদি কিবা পোষ্ট মুকলি কৰিছে তাৰ তলতে আপোনালোকে পাই যাব ইয়াতে বহুতো পোষ্ট মুকলি হৈ আছে এতিয়াও 4 এপ্ৰিল মানে আজি তাৰিখলৈকে ইয়াৰ লাষ্ট ডেট দিয়া হৈছে তো ইয়াতে বহুকেইটা পোষ্ট এতিয়াও এপ্লাই হৈ আছে যদি আপোনালোকে আগ্ৰহী হয় ইয়াতে যোনটো এপ্লাই নাও অপশ্যন আছে তাত ক্লিক কৰি এই পোষ্টটোৰ কাৰণে আবেদন কৰি ল'ব পাৰিব আৰু যেতিয়া আপোনালোকে এপ্লাই কৰিব এপ্লাই লিংকটোত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেদৰে এটা ইন্টাৰফেচ আহিব ইয়াতে আপোনালোকে তললৈ আহিব অকণ স্ক্ৰল ডাউন কৰি তললৈ আহা এপ্লাই কৰাৰ আগত ইয়াতে যিসমূহ টাৰ্মছ এণ্ড কণ্ডিশ্যন গোটেইখিনি আপোনালোকে পঢ়ি চাই ল'ব কেনেকুৱা ধৰণৰ কি ডকুমেণ্ট লাগিব প্ৰথম আপোনালোকে কমপ্লিট ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব যিসকলে ৰেজিষ্ট্ৰেশ্যন নাই নতুনকৈ এপ্লাই কৰিব তেওঁলোকে প্ৰথম ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব আৰু যোনসকলে আগতে এপ্লাই কৰিছিলে পুৰবী তেওঁলোকৰ যদি একাউণ্ট আছে তেওঁলোকে লগ ইন কৰি এই পোষ্টটোৰ কাৰণে আবেদন কৰি ল'ব পাৰিব ইয়াতে যিসমূহ আপোনালোকে ডকুমেণ্ট আপলোড কৰিব কিমান সাইজৰ লাগিব ইয়াতে মেনশ্যন কৰা হৈছে আপলোড your scan photograph signature size photograph and signature should be more than 50 kb less 20 kb 50 kb পৰা 20 kb ভিতৰত আপোনালোকৰ ডকুমেণ্ট সমূহ হ'ব লাগিব সিগনেচাৰ বা আপোনালোকৰ ফটোকপি আৰু এটো ফৰমেটটো হ'ব jpeg আৰু jpg তো এই দুটা ফৰমেটত আপোনালোকে ইয়াতে আপোনালোকে আপলোড কৰিব লাগিব আপোনালোকৰ ফটোগ্ৰাফ আৰু সিগনেচাৰ তাৰ পিছতে আহিলে আপোনালোকে যিসমূহ ডকুমেণ্ট আপলোড কৰিব যেনে শিক্ষাগত অৰ্হতাৰ এক্সপিৰিয়েন্স সাৰ্টিফিকেট সেই ডকুমেণ্টসমূহ আপোনালোকৰ পিডিএফ হ'ব লাগিব ইয়াতে দিয়া হৈছে ফৰমেটটো হৈছে পিডিএফ আৰু সাইজটো হৈছে 400 KB পৰা 100 KB ভিতৰত আপোনালোকৰ পিডিএফটোৰ সাইজ হ'ব লাগিব এটা আপোনালোকে আবেদন কৰিবলৈ অলপ স্ক্ৰল ডাউন কৰি তললৈ আহিব ইয়াতে দেখিব অলৰেডি হেভ এন একাউণ্ট তো যিসকলৰ অলৰেডি একাউণ্ট আছে তেওঁলোকে ইয়াতে ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে তো এনেদৰে এটা ইন্টাৰফেচ খোল খাব ইয়াতে লগইন যোনসকলৰ একাউণ্ট আছে ইয়াতে আপোনালোকৰ লগইন ইউজাৰ আইডিটো আৰু আপোনালোকৰ পাছৱৰ্ডটো ইয়াতে দি পেলাই লগইন অপশ্যনত ক্লিক কৰি পোষ্টটোৰ কাৰণে আবেদন কৰিব পাৰিব আৰু তলতে দিয়া আছে ডু নট হেভ এন একাউণ্ট তো যোনসকলৰ একাউণ্ট নাই তেওঁলোকে সাইন আপত ক্লিক কৰিব লাগিব তো সাইন আপত ক্লিক কৰি ইয়াতে প্ৰথম আপোনালোকৰ নেমটো তাৰ পিছতে আপোনালোকৰ ইউজাৰ নেমটো দি পেলাই সাইন ইন কৰিব লাগিব ইয়াতে সাইন ইন কৰাৰ পিছত আপোনালোকে এই পোষ্টটোৰ কাৰণে আবেদন কৰিব পাৰিব গোটেইখিনি ফৰমেট তাতে আহি যাব যিসকলৰ পুৰবী ডায়েৰীত একাউণ্ট নাই তেওঁলোকে প্ৰথমতে ভৰাব লাগিব তেওঁলোকৰ নামটো ইয়াতে প্ৰথম নেমটো মই ফিল কৰি লম তাৰ পিছতে তলতে ভৰাব লাগিব আপোনালোকৰ ইমেইল আইডি যিটো আপোনালোকৰ ইমেইল আইডি মোবাইলত চলি আছে বৰ্তমান এক্টিভ আছে সেই ইমেইল আইডিটো ইয়াতে আপোনালোকে ফিল কৰি ল'ব তো মই ফিল কৰি ললো লৈ আপোনালোকে সাকসেছ তলতে ভেৰিফাই বুলি ক্লিক কৰি দিব তাতে ক্লিক কৰাৰ লগে লগে আপোনালোকৰ ওপৰতে এটা পপআপ আহিব যে প্লিজ চেক ইয়োৰ ইমেইল ফৰ ভেৰিফিকেশ্যন তেতে আপোনালোকৰ ইমেইলত এটা মেছেজ যাব সেই মেছেজটো আপোনালোকে ভেৰিফিকেশ্যনৰ কাৰণে এটা মেছেজ যাব সেই মেছেজটো আপোনালোকে তাতে গৈ কমপ্লিট ৰেজিষ্টাৰ বুলি এটা মেছেজ আহিব তাতে আপোনালোকে ক্লিক কৰি
ৰেজিষ্টাৰটো প্ৰথম কৰি ল'ব লাগিব তো এনেদৰে আপোনালোকে পোষ্টৰ কাৰণে আবেদন কৰি ল'ব পাৰিব ইয়াৰ লাষ্ট ডেটটো দিয়া হৈছে 18 এপ্ৰিললৈকে তো যিসকল আগ্ৰহী হয় তেওঁলোকে অতি সোনকালে পোষ্টৰ কাৰণে আবেদন কৰি ল'ব ইয়াৰ পিছতে নেক্সট পোষ্টটো আছে এপেক্স বেংক এছিষ্টেণ্ট ৰিক্ৰুটমেণ্ট 2026 150 পোষ্ট অনলাইন এপ্লাই তো এই পোষ্টটো মুকলি কৰা হৈছে এপেক্স বেংকৰ ফালৰ পৰা এছিষ্টেণ্টৰ বিভাগত পোষ্টটো মুকলি কৰা হৈছে টোটেল 150টা পোষ্ট মুকলি কৰা হৈছে ইয়াৰ কাৰণে ইয়াতে আপোনালোকক দৰমহা দিয়া হ'ব এই পোষ্টটো কৰাৰ বাবদ 18730 টকাৰ পৰা 69040 টকা পৰ্যন্ত আপোনালোকক স্যালাৰি দিয়া হ'ব আৰু ইয়াৰ লগতে গেট পে পাই যাব 4400 টকা along with other admissible allowance ইয়াৰ লগতে other allowance সমূহ আপোনালোকে পাই যাব বয়সৰ সীমা পোষ্টৰ কাৰণে এজ of the candidate must be between 21 ৰ পৰা 38 বছৰলৈকে ক্যান্ডিডেট সকলে আবেদন কৰিব পাৰিব যিসকলৰ 21 ৰ পৰা 38 বছৰ বয়সৰ ভিতৰত হৈছে তো তেওঁলোকে এই পোষ্টৰ কাৰণে আবেদন কৰি ল'ব শিক্ষাগত অৰ্হতা পোষ্টৰ কাৰণে candidate must be a graduate in any discipline from a recognized university with minimum 45% mark and good knowledge of computer তো যিসকলে গ্ৰেজুৱেট কৰিলে তেওঁলোকে আবেদন কৰিব পাৰিব আৰু যোনসকল মিনিমাম 45% মাৰ্ক আছে তেওঁলোকেহে এই বেংকৰ পোষ্টৰ কাৰণে আবেদন কৰিব পাৰিব লগতে গুড নলেজ বিচৰা হৈছে কম্পিউটাৰৰ ওপৰত যেতিয়া আপোনালোকে পোষ্টৰ কাৰণে আবেদন কৰিব ইয়াতে আপোনালোকৰ কম্পিউটাৰ প্ৰফিচিয়েন্ট যিখন চাৰ্টিফিকেট আছে সেই চাৰ্টিফিকেটখন আপোনালোকে সাবমিট কৰিব লাগিব তো যোনসকলৰ চাৰ্টিফিকেট নাই তেওঁলোকে আবেদন কৰিব নোৱাৰিব যোনসকলৰ চাৰ্টিফিকেট আছে তেওঁলোকে আবেদন কৰি ল'ব পাৰিব nationality the application must be Indian nationality তো তেওঁলোক ইন্ডিয়ান নেশনালিটি হ'ব লাগিব তেওঁলোকে আবেদন কৰিব পাৰিব লোকেল ল্যাঙ্গুৱেজ প্ৰফিচিয়েন্ট ইয়াতে আপোনালোকে যোনসকলে আবেদন কৰিব তেওঁলোক লোকেল ল্যাঙ্গুৱেজটো ভালদৰে জনা হ'ব লাগিব আৰু এই বেংকৰ পোষ্টটো আবেদন কৰাৰ বাবদ আপোনালোকক এটা ফিজ লোৱা হ'ব আপোনালোকৰ পৰা 750 টকা ফিজ লোৱা হ'ব তো যিসকল ইন্টাৰেষ্টেড হয় বা যিসকলে এই পেমেন্টটো কৰি বেংকৰ পোষ্টৰ কাৰণে আবেদন কৰিব বিচাৰে তেওঁলোকে আবেদন কৰি ল'ব ইম্পৰ্টেন্ট ৱেব লিংক অফ এপেক্স বেংক এছিষ্টেণ্ট ৰিক্ৰুটমেণ্ট তো পোষ্টৰ কাৰণে কেনেকৈ আবেদন কৰিব পাৰিব ইয়াতে গোটেইসমূহ লিংক দিয়া হৈছে ভিডিঅ'ৰ ডেসক্ৰিপচনত এই লিংকসমূহ পাই যাব আপোনালোকে তাতে গৈ ডাইৰেক্ট ক্লিক কৰি পোষ্টৰ কাৰণে আবেদন কৰি ল'ব পাৰিব সবটো আবেদন কৰাৰ পিছত আপোনালোকৰ সিলেকশন প্ৰসেছটো কেনেকুৱা হ'ব ইয়াতে মেনশন কৰা হৈছে সিলেকশন প্ৰসেছত আপোনালোকৰ প্ৰথম লোৱা হ'ব ৰিটেন এক্সামিনেশ্যন তাৰ পিছতে পাৰ্সোনেল ইন্টাৰভিউ তো দুটা ষ্টেজ আপোনালোকৰ কমপ্লিট কৰিব লাগিব প্ৰথম ৰিটেন টেষ্ট দিব লাগিব লিখিতভাৱে পৰীক্ষা দিব লাগিব তাৰ পিছতে লোৱা হ'ব আপোনালোকৰ পাৰ্সোনেল ইন্টাৰভিউ তাৰ পিছতে আপোনালোকে পোষ্টটো কৰিব পাৰিব নেম অফ এক্সাম ৰিটেন এক্সাম ডেটটো ইয়াতে মেনশন কৰা হোৱা নাই এক্সাম ডেটটো আপডেট কৰিব ইতিয়ালৈকে ডেটটো মুকলি হোৱা নাই টোটেল মাৰ্ক থাকিব 100 মাৰ্ক ইয়াতে কোৱেশ্চন থাকিব 100 কোৱেশ্চন আৰু মিডিয়ামটো হ'ব ইংলিশ মিডিয়াম তো ইংলিশ মিডিয়ামত আপোনালোকে পৰীক্ষা দিব লাগিব 100 মাৰ্কৰ 100টা কোৱেশ্চন সময় থাকিব 100 মিনিটস তো 100 মিনিটসৰ ভিতৰত এই আপোনালোকে পৰীক্ষাটো দিব লাগিব আৰু নিগেটিভ মাৰ্কিং কোনো ধৰণৰ নট মেনশন তো এতে কোনো ধৰণৰ নিগেটিভ মাৰ্কিং নাথাকে বুলি কোৱা হৈছে সাবজেক্টসমূহ মেনশন কৰিছে জেনাৰেল ফাইনান্সিয়েল এৱাৰনেছত আহিব 20 মাৰ্ক 20টা কোৱেশ্চন 20 মাৰ্ক আহিব তাৰ পিছতে আহিব জেনাৰেল ইংলিশ জেনাৰেল ল্যাঙ্গুৱেজ 20 কোৱেশ্চন ৰিজনিং এবিলিটি কম্পিউটাৰ এপ্টিটিউড 30 আৰু নিউমেৰিকেল এবিলিটিৰ ওপৰত 30 টোটেল 100 মাৰ্কৰ আপোনালোকৰ কোৱেশ্চন আহিব আৰু 100 মাৰ্কৰ পৰীক্ষা হ'ব তাতে গুটেখিনি সাবজেক্ট দিয়া হৈছে আপোনালোকে সাবজেক্টসমূহ ভালদৰে পঢ়িব লাগিব যদি এই পোষ্টৰ কাৰণে আবেদন কৰে পৰীক্ষাটো যদি আপোনালোকে পাছ কৰিব পাৰে পোষ্টটো কৰি দিব পাৰিব ইয়াৰ লাষ্ট ডেট দিয়া হৈছে 19 এপ্ৰিললৈকে পোষ্টৰ কাৰণে যদি আগ্ৰহী হয় অতি সোনকালে আবেদন কৰি ল'ব কেনেকৈ আপোনালোকে আবেদন কৰিব পাৰিব ইয়াতে যোনটো অনলাইন এপ্লিকেশন ফৰ্ম দেখা পাইছে সাইডতে ক্লিক হে অপচনটো তো ইয়াতে আপোনালোকে ক্লিক কৰি আবেদন কৰি ল'ব পাৰিব ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেদৰে এটা ইন্টাৰফেস আহিব ইয়াতে আপোনালোকে জবটোৰ বিষয়ে গোটেইখিনি ভালদৰে চাই ল'ব পাৰিব তো আবেদন কৰিবৰ কাৰণে স্ক্ৰল ডাউন কৰি তললৈ আহিব ইয়াতে আপোনালোকে প্ৰচেছটো ইয়াতে দেখা দিছে নিউ ৰেজিষ্ট্ৰেচন গেট এপ্লিকেশন আইডি এণ্ড ওটিপি তো যিসকল নতুনকৈ আবেদন কৰিব তেওঁলোকে প্ৰথম ৰেজিষ্ট্ৰেচন কৰিব লাগিব তাৰ পিছতে ডিটেইলছ ফিল কৰিব লাগিব তাৰ পিছত আপলোড ফটো সিগনেচাৰ ডকুমেন্টসমূহ আপোনালোকে আপলোড কৰিব লাগিব 4 নম্বৰ যোনটো ফাইনেল পেমেন্ট 750 টকা আপোনালোকক লোৱা হ'ব সেই পেমেন্টটো আপোনালোকে কৰি পোষ্টৰ কাৰণে কমপ্লিট আবেদন কৰি ল'ব পাৰিব
ইয়াতে গুটেখিনি দিয়া হৈছে ডিটেইলছ এডভাৰটাইজমেন্ট ৰিলিজ তো এটা লিংকটোত ক্লিক কৰি আপোনালোকে চাই ল'ব পাৰিব এই জবটোৰ বিষয়ে গুটে ডিটেইলছত যেতিয়া আপোনালোকে আবেদন কৰিব এটা সাইডত দেখা পাইছে যোনসকলৰ অলৰেডি একাউন্ট আছে মানে যোনসকলে এপেক্স বেংকত আগতে আবেদন কৰিছিল তেওঁলোকে ইয়াতে তেওঁলোকৰ ইমেইল আইডিটো প্ৰথম ফিল কৰিব লাগিব তাৰ পিছতে এটা পাসওয়াৰ্ড ফিল কৰিব লাগিব আৰু সিকিউৰিটি ভেৰিফিকেশনৰ ইয়াতে এটা কোড আহিব সেই কোডটো আপোনালোকে ফিল কৰি সাইন ইনত ক্লিক কৰি পোষ্টৰ কাৰণে আবেদন কৰি ল'ব পাৰিব আৰু যোনসকল নতুন ইউজাৰ তেওঁলোকে নিউ ইউজাৰ ৰেজিষ্ট্ৰেচনত যাব ইয়াতে গৈ আপোনালোকে প্ৰথম আপোনালোকৰ নেমটো ইয়াতে ফিল কৰিব লাগিব তাৰ পিছতে আপোনালোকৰ ইমেইল আইডিটো ফিল কৰিব তাৰ পিছত মোবাইল নম্বৰ আৰু এটা পাসওয়াৰ্ড আপোনালোকে ইয়াতে ফিল কৰিব লাগিব পাসওয়াৰ্ডটো অলপ ষ্ট্ৰং পাসওয়াৰ্ড আপোনালোকে বনাব সেম পাসওয়াৰ্ড তলতে কনফাৰ্ম পাসওয়াৰ্ডত আপোনালোকে ফিল কৰিব তাৰ পিছতে এটা যোনটো সৰু ঘৰ আছে ইয়াতে আপোনালোকে টিক কৰি পেলাই ৰেজিষ্টাৰ অপচনত ক্লিক কৰি ৰেজিষ্টাৰ আপোনালোকে কৰি ল'ব তাৰ পিছতে লগইন কৰি এই বেংকৰ পোষ্টৰ কাৰণে আবেদন কৰি ল'ব পাৰিব তো গোটেই লিংকসমূহ ভিডিওৰ ডেসক্ৰিপচনত আপোনালোকে পাই যাব তো তাতে গৈ আপোনালোকে ধুনীয়াকৈ আবেদন কৰি ল'ব পাৰিব সো বন্ধু বান্ধৱীসকল এইকেইটা আছিল আজি আপোনালোকৰ কাৰণে লৈ আহা প্ৰাইভেট জবৰ আপডেট আশা কৰো ভিডিওটো চাই আপোনালোকে উপকৃত হ'ব ভিডিওটো চাই যদি ভাল পায় ভিডিওটো লাইক আৰু শেয়াৰ কৰি দিবলৈ একেবাৰে নেপাহৰিব আমাৰ চেনেলত যদি প্ৰথমবাৰ ভিজিট কৰিছে চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিব আমাৰ চেনেলৰ এনে ধৰণৰ আহিবলগীয়া প্ৰাইভেট জব আপডেটৰ নটিফিকেশনসমূহ প্ৰতিদিনে পাই থাকিবৰ কাৰণে আজিলৈ মানে পুনৰ এটা জব আপডেট ভিডিওৰ সৈতে লগ পাম অহাকালিলৈ